নমস্কাৰ আজিৰ সেশনটোত আমি কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন কৰিম ইয়াত বহুত বেছি এক্সপ্লেইন কৰা নহব আজিৰ সেশনটোত বিকজ যিবোৰ বস্তু পঢ়াইছো তাৰ ওপৰতে কিছুমান কুৱেশ্যন লৈ আহিছো মানে অলৰেডি আহি গৈছে এই কুৱেশ্যনবোৰ সেইকাৰণে কুৱেশ্যন এনসাৰ যদি কাৰোবাৰ কিবা প্ৰব্লেম হয় যে কোনোবাটো বস্তু বুজি পোৱা নাই তেনেহলে চিন্তা নকৰিব ইয়াৰ পাছত যিবোৰ ক্লাছ আহিব তাত আমি কভাৰ কৰি দিম ঠিক আছে ওকে প্ৰথম কুৱেশ্যনটো হ'ল যে ডক্টৰ এপিজে আব্দুল কালাম আইলেণ্ড ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ এইটো মনত ৰাখিব উৰিষ্যা okay then ইয়াত কৈছে যে arrange the following schemes by order of launching year demonetization goods and service tax act প্ৰধানমন্ত্ৰী জন ধন যোজনা বেটি বচাও বেটি পঢ়াও মই চনকেইটা লিখি থৈ দিছো ডিমনিটাইজেশ্যন 2016 তাৰপিছত 2017 2014 আহিছিল আপোনাৰ প্ৰধানমন্ত্ৰী জন ধন যোজনা বেটি বচাও বেটি পঢ়াও 2015 গতিকে আমি যদি খজাও তেনেহলে কি হ'ব 3 4 1 2 আছে নে কৰবাত yes 3 4 1 2 তাৰ পাছত ইয়াত কৈছে যে which of the following bodies is mentioned in the constitution of India মানে constitution of India মেনশন আছে মানে নেকি একেখন কনস্টিটিউশনাল বডি হয় সো নীতি আয়োগ হয় জানো নহয় গতিকে য'ত য'ত 1 আছে প্ৰথমে এলিমিনেট কৰক বাছিল কি এ এন ডি 50% এনসাৰ ওলাই গ'ল এতিয়া ভালদৰে যদি আপোনালোকে পঢ়িছে অকল কে এছ জি এছ আছামৰে যদি আপোনালোকে ইণ্ডিয়ান পলিটিৰ কমপ্লিট ভিডিঅ'টো ভালদৰে চাইছে বা যিটো মেৰাথন দিয়া হৈ আছে যিমানখিনি আপোনালোকক জেই লেভেলত যিমানখিনি লাগে সিমানখিনি আৰামছে কভাৰ হৈ যাব চিন্তা নকৰিব বা পিডিএফটো পঢ়িছে তেনেহ'লে দেখিব যে ইলেকশ্যন কমিশ্যন ফাইনেন্স কমিশ্যন কনষ্টিটিউচনেল বডি হয় কিন্তু নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন নহয় গতিকে কি হ'ব 2 and 3 ঠিক আছে ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ আৰ কমন ফিচাৰ্ছ অফ বোথ ইণ্ডিয়ান এণ্ড আমেৰিকান ফেডাৰেলিজিম এইটো বহুত বেছি মানে সহজ কুৱেশ্যন আপোনালোকে এটা বস্তু যদি মন কৰে তেনেহ'লে গোটেই এনসাৰটো ওলাই আছে প্ৰথমটো মন কৰক সিংগল সিটিজেনশ্বিপ চাওক আমাৰ ইণ্ডিয়াত যদি চাই আমাৰ কি হয় সিংগল সিটিজেনশ্বিপ এতিয়া আমি কি হয় ভাৰতৰ নাগৰিক অসমৰ বাসিন্দা হয় ঠিক আছে কিন্তু আমাৰ সিটিজেনশ্বিপ কি হয় এটাই হয় অসমৰ হওক বেংগলৰ হওক উত্তৰ প্ৰদেশৰ হওক হয় নে নাই তো আমি কি হয় ভাৰতীয় কিন্তু এটা বস্তু মন কৰিব আমেৰিকাত কি হয় আমেৰিকাৰো কি হয় সিটিজেন হয় লগতে যিখন ষ্টেটৰ পৰা বাস কৰে তাৰো সিটিজেন মানে তাত ডুৱেল সিটিজেনশ্বিপ এই ব্যৱস্থাটো আছে গতিকে আমাক কমন সুধিছে প্ৰথমটো কমন নহয় ওৱানটো কমন নহয় গতিকে য'ত য'ত ওৱান আছে সেইটোতো এলিমিনেট কৰিয়ে দিয়ক বাকী কেইটা নাজানিলেও আপোনাৰ এনসাৰ ওলাই গ'ল কি হ'ব ডি কাৰেক্ট হ'ব গতিকে ডিটো কি আছে দ্য সুপ্ৰিম কোৰ্ট টু ইণ্টাৰপ্ৰিট দ্য কনষ্টিটিউচন আমাৰ ইণ্ডিয়াতো সুপ্ৰিম কোৰ্টে কনষ্টিটিউচন ইণ্টাৰপ্ৰিট কৰিব পাৰে আমেৰিকাতো পাৰে ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন আৰে কি লিখা আছে স্লাম টেষ্ট ইজ ইউজ টু মেজাৰ আই থিংক এইকেইটা জি এছৰ কুৱেশ্যন নহয় ন জেনেৰেল ষ্টাডিজৰ এতিয়াতো এইকেইটা আপোনালোকে কৰিব লাগিব উপায় নাই অ'কে ঠিক আছে আপোনালোকে কৰিব কাৰণ বেলেগ ষ্টুডেণ্টো আছে স্লাম টেষ্ট ইজ ইউজ টু মেজাৰ কি হয় আৰু লাষ্ট এটেলিয়াৰ এপাৰেটাছ চাওক লাষ্ট এটেলিয়াৰ এপাৰেটাছ আৰু প্ৰিন্সিপল অ'কে আপোনালোকে জানে ন অলপমান খেলি মেলি লগাই দিব পাৰে ইজ ইউজ টু টেষ্ট হোৱাট প্ৰপাৰ্টি অফ চিমেণ্ট অ'কে যিহেতু জেনেৰেল ষ্টাডিজৰ ক্লাছ হয় ইয়াৰ এনচাৰ মই নাজানো আপোনালোকে পৰীক্ষা দিবলৈ গৈ আছে ইয়াৰ এনচাৰ আপোনালোকে কৰিব লাগিব 1 আৰু 2 ঠিক আছে অ'কে ইয়াত কৈছে মেটছ দ্য লিষ্ট 1 উইথ লিষ্ট 2 গদাধৰ মাহুৰ কুচিয়াৰা কুণ্ডিল গদাধৰ ধুবুৰী আচাৰিকান্দি ভিলেজৰ নাম শুনিছে য'ৰ টেৰাকুটাই জি আই টেগ পাইছিলে তাৰ ওচৰৰে বৈ গৈছে গদাধৰ ৰিভাৰ এইটো মনত ৰাখিব ঠিক আছে তো এটো যদি আপোনালোকে মন কৰে এটো এটাতে আছে চ' অপশ্যন বি ওলাই আছে তথাপিও চাই থৈ দিয়ক মাহুৰ ডিমা হাছাও ঠিক আছে কুচিয়াৰা কৰিমগঞ্জ কুণ্ডিল শদিয়া হ'ব বাকীকেইটা নাজানিলেও কাৰেণ্ট এফেয়াৰ্ছখিনি যদি ভালদৰে চাই থাকে আমি যিবোৰ প্লেলিষ্ট দি আছোঁ যিবোৰ পঢ়াই আছোঁ বা যিবোৰ পি ডি এফত দিছোঁ সেইখিনিৰ ৰিলেটেড ষ্টেটিক টপিক আহি গ'লে আপোনালোকে কৰিব পাৰিব আৰামছে তাৰপিছত ইয়াত কৈছে যে ইন হুইচ কেছ ডিড সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কনচিড দ্য ৰাইট অফ পাৰ্লিয়ামেণ্ট টু এমেণ্ড দ্য Constitution of India but denied the right to amend the basic structure of the constitution এটো মেইনলি বেসিক স্ট্ৰাকচাৰৰ ওপৰতে কুৱেশ্যনটো আহিছে তে কোনটো কেছৰ পৰা এই জাজমেণ্টটো দিছিলে এইটো মনত ৰাখিব কেশৱানন্দ ভাৰতী কেছ ইয়াত কৈছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউচন এবলিছ দ্য প্ৰেক্টিচ অফ আনটাচেবিলিটি কোনটো আছিলে 16 নহয় 17 ইয়াত কৈছে দ্য ডিছকুৱালিফিকেশ্যন ফৰ মেম্বাৰশ্বিপ in legislative assembly is if he or she is unsound mind and declared so yes if he or she is an undischarged insolvent okay if he or she is not a citizen of India এটোতো আৰু কেনেকে হেৰি হ'ব পাৰিব মেম্বাৰ অফ লেজিসলেটিভ এমএলএ হ'ব পাৰিব ঠিক আছে গতিকে
all of the above আমাক সুধিছে কি the disqualification for membership in legislative assembly গতিকে গোটেইকেইটাই হ'ব disqualification হৈ যাব তাৰপিছত ইয়াত কৈছে যে choose the correct order of the following dynasties of Delhi Sultanate Slav Tughlaq Lodi and Khilji এতিয়া চাওক বেলেগ জানিলেও নাজানিলেও তুমি যদি চাই Slav লাষ্টত কি হ'ব লডি গতিকে one first three last ঠিক আছে তো মাজৰ দুটাত যদি আপোনালোকৰ খেলিমেলি লাগে টুগলক আৰু খিলজিৰ মাজত তেনেহলে আপোনালোকে বাস ঠিক আছে নাজানিলেও কথা নাই যিটো জানে সেইটোৰে এপ্ৰোচ কৰিব ট্ৰাই কৰিব ঠিক আছে তো 20% যদি নলেজ আছে সেই 20% যদি আপুনি ভালদৰে এপ্লাই কৰিব যায় তেনেহলে এনসাৰ ওলাই যোৱাৰ চান্সেছ থাকে গতিকে হৈ গ'ল প্ৰথম কি আহিব আপোনাৰ স্লেভ তাৰপিছত খিলজি টুগলক এণ্ড লডি হ'ব ইয়াত কৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নেমছ আৱাৰ কাউণ্ট্ৰি এজ কি ভাৰত নেকি ইণ্ডিয়া ডেট ইজ ভাৰত হ'ব মেথছ ওৱান মেথছ লিষ্ট ওৱান লিষ্ট টু লিষ্ট ওৱানত কি দিয়া আছে ফেষ্টিভেল লিষ্ট টুত ট্ৰাইব জয়দাম আলি আই লিগাং ওৱানচোৱা ৰংকাৰ আলি আই লিগাং মিচিংসকলৰ ঠিক আছে ৰংকাৰ কাৰ্বিসকলৰ ওৱানচোৱা ত্ৰিয়া দেন কিৰহিল জয়দাম ফেষ্টিভেল বাছ দেউৰী মিলাই দিওঁ এতিয়া বেলেগ নাজানিলেও আপোনালোকে কি জানে আলি আই লিগাং কাৰ হয় মিচিংসকলৰ B3 চাওকচোন ওকে নোৱাৰে এলিমিনেট কৰিব নোৱাৰে ওকে ৰংকাৰ D4 বাছ D4 এটাই আছে ঠিক আছে আৰু এইখিনিতো ইজি হয় এইকেইটা আমি কিমানবাৰ পঢ়াই থৈছো মই লিংক আকৌ দিছো প্লেলিষ্টত যাওক বঢ়িয়াকে পঢ়ক গৈ আৰু এনেকুৱা কুৱেশ্যনে উৰাই ঘূৰাই আহি থাকে অলপমান গেছ কৰিলে সকলোবোৰ বস্তু কৰিব পাৰিব ইয়াত কৈছে which among the following is not true about Indian constitution parliamentary form of government federal form of government double citizenship a written constitution কোনটো নহয় not true double citizenship এতিয়া এটা বস্তু মন কৰক PYQ কিয় কৰিব লাগে এই কুৱেশ্যনটো আৰু অলপ আগত আমি এটা কৰি আহিছিলো যে আমেৰিকা আৰু ইণ্ডিয়াৰ কোনটো কমন হয় ঠিক আছে এতিয়া যদি আপোনালোকে এই কুৱেশ্যনবোৰ ভালদৰে কৰি কৰি গৈ থাকে তেনেহলে আপোনালোকে কিছুমান লিংক পাব PYQ কৰিলে আপোনালোকে ইয়াৰ এই বস্তুখিনি যদি ভালদৰে পঢ়ি থৈ দিয়ে তেতিয়া আপুনি সেই কুৱেশ্যনত কৰবাত নহয় কৰবাত এপ্লাই কৰিব পাৰিব ঠিক আছে এইটো আৰু সেইটো আপোনালোকে মিলাই চাওক সেইটো নকৰা হয় এইটো যদি কৰি গ'ল হয় কাৰণ এইটো বহুত বছৰ আগতে মানে বহুত মাহ আগত আহিছে এইটো ৰিচেণ্ট হৈ যোৱা প্ৰিলিমছৰ কুৱেশ্যন আছিলে ইয়াৰ আগত যিটো মই কৰাইছিলো ঠিক আছে গতিকে PYQ বহুত বেছি ইম্পৰ্টেণ্ট হয় PYQ সলভ কৰিবই আৰু PYQ কৰিলেহে আপোনালোকে ভালদৰে মাৰ্কছ পাব পাৰিব ইয়াত কৈছে বিজ্ঞান জেউতি এণ্ড আছামিজ ছায়েন্স মেগাজিন is being published by which of the following organization বিজ্ঞান জেউতি ৰিচেণ্টলি আকৌ নিউজত আছিলে এইখন এইটো মনত ৰাখিব যে আছাম ছায়েন্স ছ'চাইটি হ'ব ইয়াতে আপোনাৰ লিষ্ট ওৱান লিষ্ট টু মিলাব দিছে এবাৰ আহি গ'ল আপোনাৰ কি ফেষ্টিভেল আৰু ট্ৰাইব বৈশাগু বুচু চগ্ৰা মিছাৱা আৰু ৰংঘৰ দেখিলে আহি গ'ল হেৰি হৈ গ'ল এইটো কৰি আহিলো নেকি মাত্ৰ অ'কে ৰংকাৰ কাৰ্বি D1 এতিয়ালৈকে আপোনালোকে কি কৰিব নোৱাৰে কাটিব নোৱাৰে বুচু ডিমা মনত আছে নাই ডিমাচা B3 আছে নে ক'ৰবাত য়েছ B3 এটাই আছে গতিকে বৈশাগু বড়ো বুচু ডিমা বা বুচু ডিমাচা দেন আপোনাৰ চগ্ৰা মিছাৱা তিৱাসকলৰ হয় ৰংকাৰ কাৰ হয় কাৰ্বিসকলৰ হয় তো অপশ্যন ডি কাৰেক্ট হ'ব সেম কুৱেশ্যনে ৰিপিট হৈ থাকে আপোনালোকে ভালদৰে PYQবোৰ কৰক পিছত লাগিব যে আচ্ছা একেখিনি কুৱেশ্যন ক'ৰবাত নহয় ক'ৰবাত আমি দেখিছোৱে ইয়াত কৈছে যে which one of the following roads was constructed with the patronage of whose king নৰনাৰায়ণ এইটো মনত ৰাখিব কোনটো আছিলে গোহাঁই কমল আলি অকণমান প্ৰব্লেম হৈ আছে ডিঙিত সেইকাৰণে আজি জোৰ দিব পৰা নাই ঠিক আছে এইকেইদিন মানে কণ্টিনিউ ক্লাছ কৰাই সেইকাৰণে যদি অলপমান মাজত প্ৰনাউন্সিয়েশ্যন বুজি নাপায় তেনেহ'লে মাফ কৰিব আপোনালোকে পঢ়ি ল'ব ঠিক আছে নাও আছাম এজিটেশ্যন was mainly led by two organizations. One was ASU, All Assam Student Union. What was the other organization? কি আছিলে All Assam গণ সংগ্ৰাম পৰিষদ AAGSP এইটো মনত ৰাখিব ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে arrange the following viceroys of India during British rule in chronological order of their service এইটো ইজি হৈ আছে কাৰণ ইয়াত যদি চাই কেনিংটো প্ৰথমে আহিব ঠিক আছে বাকী লিটন আৰু কাৰ্জন যদি নাজানে মিনটো জানে মিনটো শেষত আহিব গতিকে 1-4 চাওক বাছ হৈ আছে কেনিং লিটন কাৰ্জন লৰ্ড মিণ্টো এইটো ইজি হৈ আছে এইটো সকলোৱে পাৰিব কিন্তু অলপমান মাজত যদি সোমাই দিয়ে ৰিপন সোমাই দিলে বা আপোনাৰ কংগ্ৰেছৰ সময়ত কোন আছিল এইজন আপোনাৰ ধৰক আপোনাৰ হেৰি ডাফৰিন সোমাই দিলে
ঠিক আছে, বা চেলফোন সোমাই দিলে তো তেতিয়া অলপ চলপ আপোনালোকৰ খেলি মেলি লাগিব পাৰে। তেনেকুৱা কুৱেশ্যন বাৰু মই কৰাই দিম, কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত ইয়াত কৈছে যে হু এমং দ্য ফলোইং টুক এ লিডিং ৰোল ইন ষ্টাৰ্টিং দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ইন 1906। এইটো মনত ৰাখিব যে সতীশ চন্দ্ৰ মুখাৰ্জী হ'ব। কুৱেশ্যন ইয়াত কৈছে Bengal Chemicals and Pharmaceutical Limited was set up during the Swadeshi movement. Who among the following persons is responsible for setting up this industry? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়, মনত ৰাখিব হা, PC ৰয়। গতিকে এইবোৰ কুৱেশ্যন যদি আহি যায় ৰিপিট কৰি দিয়ে তেনেহ'লে ডাইৰেক্ট আপোনালোকে কৰিব লাগিব। সেইকাৰণে আজি আমি বহুত বেছি এক্সপ্লেইন কৰা নাই, কুৱেশ্যন এনচাৰ এনেকৈ কৰি আছো। ইয়াত কৈছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া is a 3-member commission consisting of chief election commissioner and 2 election commissioners. এইটো আপোনালোকে জানে, কেতিয়াবা সুধিব পাৰে কম্পজিশনটো কেনেকুৱা হয়, বাকি তাৰ ওপৰত কিমান আৰ্টিকেল হয় বা কোনে এপইণ্ট কৰে, তাৰ টাৰ্মছ কি হয়, কাম কি হয়, তো এই বস্তুবোৰ আপোনালোকে চাই ল'ব, অলৰেডি আপোনালোকক প্ৰভাইড কৰা হৈ আছে। ঠিক আছে, আৰ্লিয়াৰ ইট ৱাজ অনলি ছিংগল মেম্বাৰ কমিশ্যন আছিলে, তাৰ পাছত 3-member কমিশ্যন হ'ল। এই 3-member কমিশ্যন কেতিয়াৰ কিমান চনৰ পিছত হৈছিলে এইটো মনত ৰাখিব, 1889। ঠিক আছে, তাৰপাছত ইয়াতে আপোনাৰ ইভেন্টছ আৰু ইয়াৰ মিলাব দিছে। বেটেল অফ প্লেচি, দ্য ট্ৰিটি অফ মেংলোৰ, ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ, দ্য পাৰ্টিশ্যন অফ বেংগল। আই ডোণ্ট থিংক এইটো আপোনালোকক কৰি দিব লাগিব, এইটো বহুত বেছি ইজি কুৱেশ্যন। গতিকে 19 নম্বৰ আৰু এটা হোমৱৰ্ক মই দিছোঁ, সেইটো কৰক, সকলোৱে কৰক। 200জন, 1000জন, 500জন যিমানে চাই সকলোৱে যদি কৰে তে নেক্সট ক্লাছত আৰু ভাল ভাল কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম। PYQ নহয়, এক্সপেক্টেড কুৱেশ্যন বা ভাল টপিক কিছুমান আনিবলৈ চেষ্টা কৰিম। ঠিক আছে, ইয়াতে আপোনাৰ arrange the following chronologically and select the correct answer using the codes given below. পূৰ্ণ স্বৰাজ, নন কঅপাৰেশ্যন মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট, স্বদেশী মুভমেণ্ট। এইটো ইজি কুৱেশ্যন। এতিয়া যদি আপোনালোকে চাই এই গোটেইকেইটাৰ ভিতৰত স্বদেশী মুভমেণ্টটো প্ৰথমে আহিব, হয়নে? গতিকে 4 প্ৰথমে আহিব, গতিকে A আৰু D কাটি দিয়ক, B আৰু Cৰ মাজত খেলক। তাৰপিছত যদি চাই কুইট ইণ্ডিয়া মুভমেণ্টটো শেষত আহিব ন, 4-3, গতিকে আপোনাৰ 4-3 অ'কে, এতিয়াও কাটিব পৰা হোৱা নাই। দেন নন কঅপাৰেশ্যন মুভমেণ্ট আৰু পূৰ্ণ স্বৰাজ। নন কঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে কিমান আপোনাৰ 1920 to 22। পূৰ্ণ স্বৰাজৰ কিমান 1929ৰ যি হেৰি আছিলে, ছেশ্যন আছিলে, লাহোৰ ছেশ্যন আছিলে, তাত ইয়াৰ বিষয়ে উল্লেখ পাইছিলে। গতিকে আমি ইয়াৰ এনচাৰ কি পাম, 4, অ'কে, 2, 1, 3 আছেনে ক'ৰবাত? 4, 1, okay, 4, 2, 1, 3, okay, 4, 2, 1, 3, yes, option C correct হয়। তাৰপিছত কৈছে arrange the following chronologically with the oldest first and select the correct answer using codes given below. Dandi March, Salt March, Rowlatt movement, Home Rule movement, নন কঅপাৰেশ্যন মুভমেণ্ট। ইয়াৰ কাৰণে আপোনালোকে চনবোৰ জানিব লাগিব, ক'ত কোনটো হৈছিলে, আৰু সেইকাৰণে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ যিটো টাইম লাইনৰ ওপৰত আপোনালোকৰ ছেশ্যন দিয়া আছে, এবাৰ চাই ল'ব, বা PDF যিসকলে লৈছে এবাৰ চকু ফুৰাব, তাত ধুনীয়াকৈ টাইম লাইনটো দিয়া হৈ আছে। ঠিক আছে, ইয়াৰ ভিতৰত যদি চাই, এই গোটেইকেইটাৰ ভিতৰত যদি চাই, আপোনাৰ হোম ৰুল মুভমেণ্ট আগে আহিব 1916। ঠিক আছে, মনত পৰিছে। তাৰপিছত আহিব আপোনাৰ ৰলাট এক্ট 1919, দেন নন কঅপাৰেশ্যন মুভমেণ্ট 1920, দেন লাষ্টত আপোনাৰ দাণ্ডি মাৰ্চ বা চল্ট মাৰ্চ। এইটো কওক যে কিমান চনত হৈছিলে। ঠিক আছে, এতিয়া যদি আমি মিলাবলৈ যাওঁ, অল্ডেষ্ট ফাৰ্ষ্ট আমাক কৈছে। ঠিক আছে, অল্ডেষ্ট ফাৰ্ষ্ট মানে পুৰণাটো ফাৰ্ষ্ট কৰিছে, তেনেহ'লে একেবাৰে পুৰণা কোনটো হ'ব? 3। চ' 3 to ফাৰ্ষ্ট হৈ আছে, 3, 2, 4, 1, অপশ্যন বি কাৰেক্ট হ'ব। আজি আমি এইখিনি কুৱেশ্যন কৰিছোঁ, যোৱাকালিৰ ক্লাছত ইয়াৰ ওপৰত কৰিছিলোঁ। আকৌ মই কৈছোঁ, যদি এই PDF সমূহ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰক, ইয়াতে পাই যাব, গ্ৰুপ জইন কৰিব পাৰিব। আৰু যিসকলে ভাবি আছে যে এইকেইদিন হোৱা ক্লাছৰ PDF সমূহ পাম নে নাই, আৰামছে পাই যাব, মই আজিয়ে দি আছোঁ গ্ৰুপত। ঠিক আছে, গতিকে কুৱেশ্যনখিনি কৰক, যিকেইটা হোমৱৰ্ক দিছোঁ সেইকেইটা কৰক। বিশেষকৈ ইয়াৰ এনচাৰটো মই নাজানো, আপোনালোকে দিব লাগিব, বিকজ আপোনালোকে অলপ হেল্প কৰক। এইবোৰতো মই জানো, এইবোৰ কৈ আছোঁ, চ' এইটো কৰিব লাগিব আপোনালোকৰ কাম। 1 and 2 আৰু এটা দিছিলোঁ কোনোবা এটা, সেইটো কৰিবলৈ ট্ৰাই কৰক। আজি 3টা হোমৱৰ্ক দিছোঁ, গতিকে মই ভাবোঁ যে কমচে কম মিনিমাম 500 ইয়াৰ এনচাৰ দিয়ে, তেতিয়া এটা স্পেচিয়েল ক্লাছ আৰু মাৰাথন লৈ আহিম। ঠিক আছে, অ'কে, থেংক ইউ।